তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অংগনাবাদীৰ নতুন আবেদন আৰু ইয়াৰ দৰমহা বৃদ্ধিৰ ওপৰত। কাৰণ মই অলৰেডি এখন অংগনাবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ ওপৰত এখন ভিডিঅ' বনাই ৰাখিছো, লিংক ডিছক্ৰিপশ্যনত থাকিব, আপুনি চাই ল'ব পাৰে। আৰু আজিৰ ভিডিঅ'খন আমি আলোচনা কৰিম যে অংগনাবাদীৰ কৰ্মীসকলৰ বাবে এখন নতুন আঁচনি অসম চৰকাৰে প্ৰদান কৰিছে, ঠিক আছে। আৰু এই চাকৰি কৰাৰ বাবে আপোনাৰ নথি পত্ৰ কি কি লাগিব আৰু শিক্ষাৰ অৰ্হতা কিমানলৈকে লাগিব সকলোখিনি আজিৰ ভিডিঅ'ত আমি আগবঢ়াম। তো যদিহে চেনেলখনত নতুন হৈ আছে চেনেলখন এখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন অৱশ্যই লাইক কৰিব। আৰু কি এই নথি পত্ৰৰ বাবে আপোনালোকে যদিহে ক্লাছ 9 আৰু ক্লাছ 10 পাছ হয় তেতিয়াহ'লে আপুনি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু যদিহে আপুনি ক্লাছ 8, 9, 10 এই তিনিটা ক্লাছ আপুনি ইয়ালৈকে শিক্ষা অৰ্হতা নাই, আপোনালোকৰ বাবে এইখন ভিডিঅ' নহয়, কাৰণ আপুনি অংগনাবাদীৰ বাবে কৰ্মীৰ বাবে আবেদন কৰিব নোৱাৰিব। কাৰণ সকলোখিনি তথ্য আপুনি শেষলৈকে যদি চাই ভিডিঅ'খনৰ সকলোখিনি জানিব। আৰু দৰমহাৰ কথাটো যে জানুৱাৰী মাহতে অংগনাবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব 6,000ৰ পৰা 10,000লৈকে, ঠিক আছে। ইয়াৰ ওপৰত মই ভালকৈ এখন ভিডিঅ' বনাই ৰাখিছোঁ, মই আগতে ক'লোঁ, লিংক ডিছক্ৰিপশ্যনত থাকিব, আপুনি চাই ল'ব পাৰে, ঠিক আছে। তো আজি আমি আলোচনা কৰিম যে এই চাকৰিৰ বাবে কি কি নথি পত্ৰ লাগিব আৰু কোৱালিফিকেশ্যন মানে শিক্ষা অৰ্হতা। মই এইমাত্ৰ ক'লোঁ, যদি আপুনি 8, 10, 9 ক্লাছ পাছ কৰি থাকে তেতিয়াহে আপুনি অংগনাবাদীৰ বাবে আবেদন কৰিব পাৰিব। তো বলক এতিয়া আমি অফিচিয়েল মোবাইল স্ক্ৰীনৰ জৰিয়তে চাই লওঁ কেনেকৈ আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে নথি পত্ৰ কি কি লাগিব আৰু ইয়াৰ বয়সৰ সময়সীমা কিমান। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু যদিহে ভিডিঅ'খন এতিয়ালৈকে চাই আছে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। অফিচিয়েল পেজ আহি গ'ল। তো ইয়াৰ পৰা কি ইয়াতে দেখা আছে অংগনাবাদী ৱাৰ্কাৰ হেল্পাৰ পোষ্ট মুকলি কৰা হৈছে। তো এইখন পেজ অপেন হোৱাৰ লগে লগে আমি ইয়াৰ পৰা এখন অফিচিয়েল নটিচখন যিখন আছে সেইখন আমি পঢ়ি আপোনালোকক সকলোখিনি কনফিউজন দূৰ কৰিম। তো ভিডিঅ'খনৰ শেষলৈকে চাব। তো নেটখন অলপ শ্ল' হৈ আছে, সেইবাবে ভিডিঅ'খন অলপ নেটৱৰ্কৰ ইছ্যুৰ বাবে, ঠিক আছে। তো এইখন চাৰ অপেন হৈ গ'ল। তো অপেন হোৱাৰ লগে লগে আমি তলত আহি যাম। তলত অহাৰ লগে লগে ইয়াতে এখন লিখা থাকিব অফিচিয়েল আপডেট ডিটেইলছত। আমি ক্লিক হেয়াৰত য'ত আছে ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক এখন নতুন পেজ আহি গ'ল। এই পেজত সকলোখিনি নিয়ম নিৰ্ধাৰিত কৰা আছে। তো ইয়াতে যিসকল লোকে পঢ়া শুনা গম পায় তো সেইসকল লোকেতো নিজে পঢ়িব পাৰিব। মই যিসকল লোকে পঢ়া শুনা গম নাপায় সেইসকলৰ বাবে পঢ়াই শুনাই আছোঁ, ঠিক আছে। ইয়াৰ বাবে কি অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনালৈকে অনুসৰি ইয়াৰ দ্বাৰা উজনি মাজুলী শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এখন কি অংগনাবাদীৰ কেন্দ্ৰসমূহত খালী হৈ থকা অংগনাবাদী কৰ্মী আৰু সহায়িকা পদত স্বেচ্ছামূলক সেৱাৰ বাবে স্থানীয় ইচ্ছুক মহিলাৰ আবেদন পত্ৰ বিচৰা হৈছে। তো ইয়াতে কি আবেদন পত্ৰ খোলা অৱস্থাত কাৰ্যালয় সংগ্ৰহ আৰু এইবিলাকেই আপোনালোকে পঞ্চায়ত বা অংগনাবাদী য'ত আপোনালোকে কি কৰি আছে ইয়াৰ পৰা আপুনি ফৰ্মখন পাই যাব, তাতে গৈ আবেদনখন কৰি ল'ব। তো ইয়াতে চাওক অংগনাবাদী কেন্দ্ৰৰ নাম, খালী পদৰ নাম আৰু সংৰক্ষণ সকলোখিনি দিয়া আছে। তো ইয়াৰ পৰা কি আবেদন পত্ৰ কাৰ্যালয় খোলা অৱস্থাত কাৰ্যালয় সংগ্ৰহ কৰিব পাৰিব। কাৰ্যালয়ৰ পৰা যোগান ধৰা নিৰ্ধাৰিত পত্ৰ পুৰণি য'ত যাৱতীয় তথ্য নথি পত্ৰ বিজ্ঞাপন প্ৰকাশ হোৱা তাৰিখৰ পৰা অহা 18/1/2025 তাৰিখৰ ভিতৰত কি জমা দিব লাগিব, ঠিক আছে। সাক্ষাৎকাৰৰ স্থান পৰৱৰ্তী সময়ত কাৰ্যালয়ত ঘোষণা কৰা হ'ব। তো ইয়াতে অংগনাবাদী কেন্দ্ৰ আৰু খালী পদৰ নাম সকলোখিনি লিখা আছে। তো ইয়াত আমি তললৈ আহি যাম এতিয়া। তললৈ অহাৰ লগে লগে ইয়াতে লিখা আছে অংগনাবাদী কেন্দ্ৰৰ সহায়িকা পদৰ প্ৰাৰ্থীগৰাকী অংগনাবাদী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰত স্থায়ী মহিলা হ'ব লাগিব, ঠিক আছে। স্থানীয় মহিলা হ'ব লাগিব, যিখন অংগনাবাদীৰ স্কুল বা আপোনালোকৰ যিখন কৰ্মী আছে তাৰ ওচৰত হ'ব লাগিব, ঠিক আছে। আৰু প্ৰাৰ্থীৰ বয়স 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব, 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু অংগনাবাদী কৰ্মপদৰ শিক্ষাগত অৰ্হতা কি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব বা মেট্ৰিক পাছো হ'ব লাগিব। দেখা পাই আছে ইয়াতে HSSLC উত্তীৰ্ণ হায়াৰ ছেকেণ্ডেৰী আৰু ইয়াতে SSLC উত্তীৰ্ণ আছে। আৰু যদি আপোনালোকে হাই মাদ্ৰাছা পৰীক্ষা অথবা অসম চৰকাৰৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত কোনো আপোনালোকৰ শিক্ষাগত অৰ্হতা আছে তো আপুনি আবেদন কৰিব পাৰে। অংগনাবাদী সহায়িকা পদৰ প্ৰাৰ্থী কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষা মানে কি আপোনাৰ মেট্ৰিক পাছ হোৱাটো আৱশ্যক হ'ব লাগিব, নহ'লে আপুনি এইখন আবেদন কৰিব নোৱাৰে। কিন্তু নৱম শ্ৰেণী উত্তীৰ্ণ আবেদনকাৰীৰ বিবেচনা কৰা হ'ব। যদিহে আপোনালোকৰ নৱম শ্ৰেণী যদি পাছ কৰি থাকে তেতিয়াহ'লেও আপুনি আবেদন কৰিব পাৰিব, ঠিক আছে। কিন্তু আপোনাৰ চান্সখন অলপ কম থাকিব, যদি আপোনাৰ লাক ভাল থাকে তো আপোনালোকৰ চাকৰিখন হ'ব পাৰিব। তো কি এতিয়া তললৈ অহাৰ লগে লগে ইয়াতে বহুত কিবা লিখা আছে আৰু আপুনি মই লিংকখন মই ডিছক্ৰিপশ্যনত দি দিম। তো আপুনি সেইয়াত ক্লিক কৰি আপোনাৰ চাৰ্টিফিকেটখন ভালকৈ পঢ়ি ল'ব পাৰিব, ঠিক আছে।